ন্যায়িক আন্তঃগাঁথনি উন্নয়নৰ দিশত অসম চৰকাৰৰ বলিষ্ঠ পদক্ষেপ। উত্তৰ গুৱাহাটীৰ ৰংমহলত সম্পন্ন হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ শিলান্যাস। এই আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত। Today, a comprehensive institution spanning hundreds of bighas designed to house all facilities under one roof. And while formally laying down the foundation stone, Honorable the Chief Minister has very minutely explained, and you have seen in the brief video documentary, the kind of infrastructure with modern day facilities and a requirement that probably will be able to meet at least next 50 years requirement of the legal fraternity. All those issues have been addressed in the proposed complex. 479 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব সংহত ন্যায়িক আদালত চৌহদ। আজিৰ অনুষ্ঠানত উপস্থিত থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতা, এন কোটেশ্বৰ সিং, বিজয় বিষ্ণয়, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, কেন্দ্ৰীয় ৰাজ্যিক আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়া। ৭৬,৩৭৮ বৰ্গমিটাৰ সামৰি হ'ব ন্যায়িক আদালত চৌহদ। বিধানসভা সচিবালয়ৰ পৰিৱৰ্তন হ'ল যদিও পৰিৱৰ্তন অহা নাছিল গুৱাহাটী উচ্চ ন্যায়ালয়লৈ। নতুন ভৱন নিৰ্মাণৰ বাবে ৬টা স্থান পৰিদৰ্শনৰ অন্তত জাষ্টিছ মেহতাই উত্তৰ গুৱাহাটীৰ ৰংমহলৰ স্থান নিৰ্বাচন কৰিছিল। ৰংমহলৰ ৰাইজে মাটিখিনি ন্যায়ালয়ক দিয়াৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই অত্যন্ত কৃতজ্ঞ যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় ইয়াত স্থানান্তৰ হোৱাৰ কথা কোৱা হ'ল। ৰংমহলৰ স্থানীয় ৰাইজে অলপো আপত্তি নকৰাকৈ এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আপোনালোকে জানি আচৰিত হ'ব, নাৰেংগী কুৰুৱাৰ দলঙৰ পিছত, গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ পিছত আৰু ৰিং ৰোড নিৰ্মাণৰ পিছত আজি আমি যিডোখৰ মাটিত থিয় হৈ আছোঁ, সেই মাটিডোখৰৰ মূল্য চৰকাৰে দিয়া টকাৰে জুখিব নোৱাৰি। কেৱল মাত্ৰ ন্যায়পালিকাৰ ওপৰত থকা শ্ৰদ্ধাৰ বাবেই ৰংমহলৰ ৰাইজে এই মাটি গুৱাহাটী উচ্চ ন্যায়ালয়ক দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। মই ৰংমহলৰ ৰাইজৰ ওচৰত আকৌ এবাৰ মোৰ অন্তৰৰ বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই আদালত চৌহদত থাকিব ৩১টা কোৰ্টৰ কোঠা, থাকিব ৩০০ চেম্বাৰ, ৬৫খন জিলা কোৰ্ট থাকিব সংহত ন্যায়িক আদালতত, ২০০০ অধিবক্তা বহিব পৰাকৈও থাকিব বিশেষ ব্যৱস্থা। বৰ্তমান ইয়াত ৩১টা কোৰ্ট ৰুম হ'ব, য'ত নেকি অধিবক্তা, লিটিগেণ্ট সকলোৱে নিজে কোৰ্ট ৰুমত বহি তেওঁলোকৰ গোচৰৰ বিচাৰৰ প্ৰক্ৰিয়া তেওঁলোকে শুনিব পাৰিব, চাব পাৰিব। ৩১খন কোৰ্টৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাসকলৰ বাবে ৩০০ চেম্বাৰৰ লগতে আমি ২০০০ উকিলে বাৰ লাইব্ৰেৰীত বা বাৰত বহি তেওঁলোকে যাতে উচ্চ ন্যায়ালয়ৰ কাম কাজত যোগদান কৰিব পাৰে তাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। একাংশ অধিবক্তাই এই প্ৰকল্পৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। আজিও উকিল সন্থাৰ স্থায়ী কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ অধিবক্তাই। সেইসকল অধিবক্তালৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰীৰ। এছাম অধিবক্তাই যিকোনো কাৰণতে নহওক কিয় এই ভৱনৰ বিৰোধিতা কৰিছে। গণতন্ত্ৰত চৰকাৰে সকলোৰে মতামতক সন্মান জনাব লাগে, কিন্তু বিৰোধিতাৰ যিটো মেইন পইণ্ট আছিলে যে বৰ্তমানৰ গুৱাহাটী হাইকোৰ্টৰ পৰা বৰ্তমানৰ উচ্চ ন্যায়ালয়লৈ আহিব ২ ঘণ্টা সময় লাগিব। মই অত্যন্ত বিনম্ৰতাৰে সৈতে সকলোকে ১ মাৰ্চত এই স্থানলৈ আহিবলৈ অনুৰোধ কৰিম আৰু দীঘিলী পুখুৰীৰ পৰা এই স্থানলৈ যদি ২০ৰ পৰা ২৫ মিনিটতকৈ বেছি লাগে
তেতিয়াহ'লে আমি নিশ্চয় তেওঁলোকক ক'ম যে তেওঁলোকৰ সিদ্ধান্ত শুদ্ধ আছিলে, আমাৰ সিদ্ধান্ত ভুল আছিলে। সংহত ন্যায়িক আদালত চৌহদ প্ৰকল্পৰ উচ্চ প্ৰশংসা কৰিলে অধিবক্তা অসীম চমুৱাই। আজি হয়তো আমি পাৰ্চিভ কৰিব পৰা নাই যে এইটো কমপ্লিট হ'লে কিমান সুবিধা হ'ব। আজি হয়তো অকণমান লাগিছে যে গুৱাহাটী চিটিৰ পৰা অকণমান দূৰত, সেইকাৰণে বহুতে প্ৰটেষ্ট কৰিছে, কিন্তু এই দূৰত্বটো আজি কমি যাব। আজিৰ পৰা 2 বছৰ, আৰু আজিয়েতো গোটেই কমপ্লিট হৈ নুঠে, 5 বছৰ সময় এটলিষ্ট লাগিব। তো 5 বছৰৰ পিছত যেতিয়া গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ হ'ব, তেতিয়া আজিৰ যিটো দূৰত্ব অনুভৱ হৈছে, এইটো দূৰত্বটো কমি যাব। আমি উদাহৰণস্বৰূপে আগতে আমি পাণবজাৰৰ পৰা এয়াৰপৰ্ট যাবলৈ 1 ঘণ্টা লাগিছিল, এতিয়া 25 মিনিট বা 30 মিনিট সময় লাগে। ন্যায়িক ক্ষেত্ৰত পৰিৱৰ্তনৰ উদ্দেশ্যৰে এই বলিষ্ঠ পদক্ষেপ লৈছে অসম চৰকাৰে। ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশৰ সৈতে হীৰকজ্যোতি ডেকা ৰিপৰ্ট, অসম লাইভ 24।